মনে এতিয়া মোবাইল চাই ভাত খোৱা নে নাই কিহৰ কাৰণে কোৱা তাৰপিছত টকা যদি দিবা নোৱাৰা টকা ধৰি খাওঁ নমস্কাৰ জনাইছো আপোনালোক সকলোকে আৰু প্ৰথমতে বহুত বেছি ধন্যবাদ জনাইছো ভিডিঅ'টি যে আপোনালোকে চাবলৈ লৈছে সেই কাৰণে আৰু আজিৰ ভিডিঅ'টিৰ মুখ্য বস্তু কি আপোনালোকে অলৰেডি তো গমেই পাইছে আৰু প্ৰথমতে নিজকে খুব বেছি দোষাৰোপ কৰিছো মানে কিয় বহুতখিনি আমাৰ গাৰ্জেন বিলাকৰ কমপ্লেইন থাকে কি আমাক এটা ময়ো গাৰ্জেন বাৰু বহুতে কয় ল'ৰা ছোৱালী বিলাকক কিন্তু আমি মোবাইল দেখুৱাই থাকো বা ভাত কেইটা খোৱাৰ সময়তো কি হয় মোবাইলটো লও ভাত খা তেনেকুৱাকৈ কোৱা যায় আৰু এই কথাখিনি চাগে বহুতখিনি গাৰ্জেন চামিলো নহব কাৰণ বহুতে জানে ল'ৰা ছোৱালীক আচলতে কেনেকৈ ডাঙৰ কৰিব লাগে মই নিজেই নাজানো আগৰ ভিডিঅ'টো কৈছো মই এনে ভাল মাতৃ হ'ব পাৰিছো নে নাই নাজানো কিন্তু চেষ্টা কৰি থাকো অৱশ্যে ল'ৰা ছোৱালীবিলাকক আমি গোটেইখিনি চেষ্টাৰ আঁৰত আমি সিহঁতক কিমান বেছি কোৱালিটি টাইম দিব পাৰিছো সেইটোহে মেইন এটা কথা আৰু আজিকালি দেখা যায় কি ইংলিছ ৰাইমছবিলাক অলপ বেছি সিহঁতক সোনকালে শিকোৱা যায় যেনেকৈ টিংকল টিংকল বা জৰ্ণি জৰ্ণি য়েছ পাপা এই বস্তুবিলাক আমাৰ মনহঁতৰো দেই বহুত এটা মুখতে থাকে মানে সিহঁতে জানে আৰু ক'বৰ কাৰণে কিন্তু মই যে কিছুদিন আগত কি কৰিছিলোঁ ঘৰলৈ পঠিয়াই দিছিলোঁ শুনৰ লগত মনক তেতিয়াৰ পৰা আমাৰ ঘৰৰ জেঠাই আপোনালোকক অৱশ্যে মই এই ভিডিঅ'টিত ইয়াৰে আগৰ ভিডিঅ'কেইটাত কোৱা হোৱা নাই আমাৰ জেঠাই আহিছে আৰু সেইটো কথাৰ কাৰণে আমাৰ মাহঁতক বহুত বেছি ধন্যবাদ ঘৰত ইমান বেছি কাম তথাপিও আমাৰ মনৰ যে এইকেইটা দিন বন্ধ হৈ আছে সেইকাৰণে মানে কি ময়ো তাইক আচলতে টাইমটো দিব পৰা নাই আৰু তাই ইমান বেছি ব'ৰ হৈ যায় বাইদেউক তাই বহুত বেছি ভাল পায় মানে আমাৰ জেঠাই আমি বাইদেউ বুলিয়ে মাতো আৰু মনে তেওঁক বাইদেউ আইতা বুলি মাতে সেইকাৰণে খুব বেছি বাইদেউৰ লগত তাই মানে এটা খুব ক্ল'জ আৰু আমাৰ ঘৰত যেতিয়া পঠিয়াই দিছিলোঁ বাইদেউৱে মানে কি গানবিলাক খুব নাচি নাচি গায় অসমীয়া যিবিলাক কবিতা আমি সৰুতে আমি মানে বাইদেউহঁতৰ মুখত শুনি শুনি ডাঙৰ হৈছিলোঁ সেই বস্তুবিলাক আজি তাৰিখলৈকে আমাৰ মনতে থাকে মানে এনেকুৱাকৈ নাচি নাচি কামবিলাক কৰি দেখুৱাই থাকিলে যে সিহঁতৰ আৰু যিটো বস্তু মানে অংগী ভংগীৰে কথাবিলাক শিকোৱা যায় সেই বস্তুবিলাক পূৰা মনত ৰখি যায় তেনেকুৱাকৈ আমাৰো এতিয়া আছে কিন্তু আমাৰ থাকিলে কি হ'ব আমাৰ ইমানেই নিজৰ ব্যস্ততা আমি ল'ৰা ছোৱালীক আচলতে তেনেকুৱাকৈ শিকাবলৈ টাইম নাপাওঁ নে কি নাজানো আৰু ইমান বেছি আমাৰ বাইদেউহঁতে যিমান বেছি ভালকৈ জানে আমি সিমান একো নাজানো অতি মেইন কাৰণ আজি এইটো কাৰণতে কৰিছোঁ যিহেতু বাইদেউ আমাৰ লগত আছে লগতে মনৰ লগত ইমান বেছি ধুনীয়াকৈ মনক এটা সাধু কথা কৈ আছিলে গতিকে ভাবিছোঁ মই মনৰ লগতে যাতে মনৰ সমনীয়া কাৰোবাৰ উপকৃত হ'ব যিসকল মাতৃয়ে ভিডিঅ'টি চাব আজি তেওঁলোক সঁচাকৈ মানে তেওঁলোকে ভাল পাব বুলি মই ভাবিছোঁ কাৰণ আমাৰ মনক বাইদেৱে কেনেকৈ এইকেইটা দিন ৰাখি আছে সঁচাকৈ এই বস্তুটো মানে বহুত এচা বেলেগ আৰু তাই যেতিয়া আমাৰ ঘৰৰ পৰা আহিছে বাইদেউৰ মুখত এই কবিতাবিলাক শুনি শুনি কি হৈ যায় মোবাইলত ফোন কৰিলেও বাইদেউ এতিয়া এইটো কৈ দিয়াচোন বাইদেউৰ লগত মানে তাই খবৰ লোৱাতকৈ এই কবিতাকেইটাহে বেছিকৈ মাতে মন এফালে আহা মাজনী বাইদেউ এতিয়া শিকাই দিয়া এটা কবিতা গাই দিয়া বাইদেউ এটাই যে কি শিকাই দিছে বাইদেউ এটাই যে তোমাক শিকাই দিছে যে সেইটো গাই দিয়া মেকুৰী টানত ধাৰে ল'লে টকা বোলে একুৰি তাৰপিছত বোলে টকা যদি দিবা নোৱাৰা টকা ধৰি খাওঁ আৰু আৰু কোনটো শিকাই দিছিলে ঘনচিৰিকা ঘনচিৰিকা গোৱা ঘনচিৰিকা আহাৰ জপিয়াই খুটি খুটি চাল খোৱা দিছো জটিয়াই ইমান সৰু চকু দুটা ইমান সৰু ভৰি মাৰিতে তুমি আৰু নোযোৱাকে ফুৰি বাইদেউ আৰু তাই আমাৰ মনে মানে এনেকুৱাকৈ ৰাইমছবিলাক ইমান ধুনীয়াকৈ জনা হৈছে নহয় বহুত বেছি ভাল লাগে আৰু এটা কথা মই এইখিনিতে কওঁ প্লাছ পইণ্ট মানে কি মই মনকো আচলতে কেতিয়াবা কি কৰিছিলোঁ ভাত খাওঁতে মোবাইলটো ক'বা ভাত খাওঁতে মানে মোবাইলটো দি দিওঁ যে তেতিয়া মানে আমি সকলো গাৰ্জেনে বেলেগৰ পৰা গালি শুনো মই কিন্তু শুনো দেই তাৰমানে মই বাইদেউহঁতৰ পৰা বহুত বেছি কথা শুনিছোঁ কিয় মোবাইল দিব লাগে বুলি এইটো সঁচা কথা একদম সঁচা কথা সিহঁতে মোবাইল চাই যেতিয়া ভাত খায় কোনো ধৰণৰ একো ক'ব নোৱাৰে মুখখন মেলি থাকিব আৰু কিন্তু আচলতে সেই কথাটো নহয় কেতিয়াও আমি মোবাইল দেখুৱাই ভাত খোৱা বা মোবাইল দেখুৱাই যিটো ফুচুলোৱা বুলি কয় কিন্তু সেই বস্তুবিলাকৰ পৰা আমি সদায় মানে আঁতৰি থাকিব লাগে আৰু সেই বস্তুখিনি মোৰ বাইদেউহঁতৰ কাৰণেই হৈছে বাৰু একদম মানে খুব এটা বেলেগ পৰিৱেশত ল'ৰা ছোৱালী সঁচাকৈ ডাঙৰ কৰিব লাগে মই ইমান বেছি পোৱা নাই আৰু এইকেইটা দিন বিশেষকৈ মই সেই পৰিৱেশটো পাইছোঁ যে বহুত বেছি ভাল লাগি আছে মন আৰু কোনটো জানে কোৱা
ফুল ৰ'বা, কথা এটি ৰ'বা। কোৱা আইতা আমাৰ বৰ ভাল সাধু কথা কয় তামোল খুন্দি নিদিলে কিন্তু একো নকয় সেই মইনা খুন্দি মইনা আগতে আনি থয় ৰঙতে আইতা আমাৰ মজা সাধু কয় হয় নেকি ৰঙতে আইতাই আমাক মজাৰ সাধু কয় আচ্ছা মনে এতিয়া মোবাইল চাই ভাত খোৱা নে নাই কিহৰ কাৰণে কোৱা ভূতে ধৰি লৈ যায় যে যি মানুহে সৰু ছোৱালী সৰু ল'ৰাই ভুলকে মোবাইল চাই ভাত খাই য'তে ত'তে ভুল হয় ভুলতে ভূতে লৈ যায় সেইকাৰণে চাব নালাগে ন মা আৰু এতিয়া কি হৈ যায় আইতা গানটো মনত কৈ কৈ ভাত খাব লাগে গুড গাৰ্ল হয়তো গাই দিছোঁ বৰ্তা আৰু এটা কথা আমাৰ মনে যে আজিকালি কি জানে ধুনীয়াকৈ গান গাব জানে দেই এটা আজলি ছোৱালীটো গাই দিয়া মা ধুনীয়াকৈ গাই দিয়া আজলি ছোৱালী নানা ফুলে তুলে আলিছো আচল বৰাই আজলি ছোৱালী নানা ফুলে তুলে আলিছো আচল বৰাই সজাই তনেৰে সতি যায় তনেৰে বৰাৰু বৰাৰ বৰাই সজাই তনেৰে ফুলেৰে সতি যায় তনেৰে বৰাৰু বৰাৰ বৰাই কেনেকুৱা হৈছে ক'ব দেই আৰু মোক আশীৰ্বাদ কৰিব দেই কোৱা আকৌ মোক আশীৰ্বাদ কৰিব দেই এতিয়া মেইন কথাটোলৈকে আকৌ ঘূৰি আহিছোঁ এতিয়া মনে বাৰু সেইকেইটা জানিলে কি কয় আপোনালোকৰ কাৰণে বাইদেউ তেতিয়া দুটা গাই দিছোঁ ধুনীয়াকৈ গাই দিছোঁ অ' ফুল কথা এটি কোৱা আমি আনো ছিঙিলে তুমি দুখ পোৱা ফুলনিতে ফুলি থকা ৰঙনে হাঁহি তোমাৰ সৈতে খেলিম বাৰু আমি আহি তোমাৰ সৈতে খেলিম বাৰু আমি আহি আৰু এটা আহৈ আহৈ ৰঙা চৰাই কুতুলুক কুতুলুক গান গাই গাই ৰঙা জবাৰ আমি মৌজোল খাওঁ পুতলাৰ নাচ নাচ তোক দেখুৱাওঁ মোৰে সৈতে হাঁহিবি মোৰে সৈতে নাচিবি মোৰখন থালতে ভাত দিম গাখীৰ দিম কুটুক কুটুকৈ কুটি খাবা কুটুক কুটুকৈ কুটি খাবা নমস্কাৰ দেই আৰু আমাৰ বাইদেৱে কিমান ল'ৰা ছোৱালীক এইবিলাক শিকাইছে কৈছোঁ বাৰু বহু ল'ৰা ছোৱালী পাব কিমান সৰুৰ পৰা এই কোচত ডাঙৰ হৈছে কিমান আমাৰ ঘৰৰ গোটেইখিনি বাইদেউৰ এই কোচতেই ডাঙৰ হোৱা বুলি ক'লে ভুল নাই আৰু আজিৰ তাৰিখতো মই একদম গৰ্বেৰে ক'ব পাৰোঁ মোৰ মায়ে মোক যিমানখিনি লৈছে বা ডাঙৰ কৰিছে তাতকৈ আমাৰ বাইদেৱে মোক বুলিয়ে কোৱা নাই আমাক বহুত ওপৰত লৈছে এইটো কথাত মায়েও বেয়া পাব নালাগে মায়েও জানে আৰু বাইদেউৰ কাৰণে আমি আজি ইমানখিনি পাইছোঁ আৰু একে একে দুই হ'লে দুয়ে দুয়ে কি চাৰি অৰ পাছত হ'লে ইৰ পাছত ই দীঘৈ চৰাইটি সেউজীয়া ঠোঁটি ৰঙা শিকালেই কথা কয় নামটো কি কোৱা ভাত ফুলে ফুলে ভোমোৰাই কি খাই কোৱা পুৱাতে হালধীয়া কি ফুলে কোৱা বেলি বেলি মানে একেলগে বহি বহি তাই নকৰে যে তাই কেমেৰাটো সেইটো ছেটত কৰি আছে মিছা মাছৰ ঠেং চুটি মিছা কথা কয় বগলীটিক লৈ বাৰু কি গীত হয় বগলীয়ে সভালৈ নগলি কিয় গৈছিলোঁ বাটতে বৰষুণে পালে চেন্দৈ ঘৰতে সোমাব খোজোতে পখৰা কুকুৰে পালে চেই কুকু চেই
নাহিবি জপনা দে বাঁহৰ মূৰা বগৰী গুৰা কৰ পৰা আহিলা চকু চেলোৱা বুঢ়া এই কি ধুনীয়াকৈ কৰিলে দেখিছা ল'ৰা ছোৱালী ডাঙৰ কৰাৰ বহুত কষ্টৰ মাজত ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগে কিন্তু ৰাতিপুৱাৰ পৰা সিহঁতৰ ওচৰতেই মাথা সিহঁতৰ ওচৰতেই চকু তেনেকৈ ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগে কিন্তু যদি ভাল উচ্চাৰণ মুখেৰে নোলায় তেতিয়াহ'লে ল'ৰা ছোৱালী বেয়া শব্দটো একেলগে সিহঁতে মাথাত ৰাখি দিয়ে নমস্কাৰ গতিকে ভাল শব্দৰে সদায় কৈ থাকিলে তেতিয়া সিহঁতৰ শব্দ সদায় মাথা ওলাই যায় কিন্তু বেয়াটো সিহঁতে খুব খুব আকৰ্ষণ কৰিব পাৰে সেইটো কথা সেইকাৰণে দূৰত ৰাখিব লাগে বহুত বেছি দীঘলীয়া নকৰোঁ আশা কৰিম বহুতখিনি মাতৃৰ লগতে মনৰ সমনীয়া ল'ৰা ছোৱালীবিলাক চাগে এই ভিডিঅ'টি চাই বহুতখিনি ভাল পাইছে তথাপিও কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিল আৰু লগতে মোৰ লগত যদি আপোনালোকৰ মনটো মিলি গৈছে তেনেহ'লে প্লিজ ফেচবুক পেজখন ফ'ল' কৰি দিব আকৌ পুনৰ নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে আমাৰ এই চেনেলটিৰ লগত আপোনালোক কানেক্ট হৈ থাকিব গতিকে বাই 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 আজিলৈ ৰাখোঁ দে সকলোকে বাই 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 বাই